কেনেধৰণে মই কেছ ফাৰ্ম বনাইছোঁ, ফাৰ্মখন কেনেধৰণে মই চাফা কৰিছোঁ, মোৰ কোম্পানীটোত হ'ল কি আপোনালোকে কেনেধৰণে কৰিব। হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি অকণমান ইণ্ট্ৰ'টো চেঞ্জ কৰি দিছোঁ। তো আপোনালোক সকলোকে আপোনাৰ বাবে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পৰাগ আছামলৈ। তো আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ প্ৰেজেণ্ট হৈছোঁ। তো আজি আপোনালোকক জনাব গৈ আছোঁ মোৰ ফাৰ্মখন কেনেধৰণে মই চাফা কৰিছোঁ আৰু আপোনালোকে কেনেধৰণে কৰিব পাৰে সেইটো আপোনালোকে নিশ্চয় যিখিনি আগত কৰি আছে তেওঁলোকে জানে। তো বৰ্তমান নতুনকৈ যিসকলে কৰিব বিচাৰে তেওঁলোকেও এবাৰ চাব পাৰিব ভিডিঅ'টো। আৰু লগতে কেনেধৰণে মই কেছ ফাৰ্ম বনাইছোঁ তাৰো কিছু ইনফৰ্মেশ্যন আপোনালোকক দিবলৈ চেষ্টা কৰিম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান এটা নতুন ব্যৱসায় ষ্টাৰ্ট কৰিবলৈ লৈছোঁ, এটা নতুন কোম্পানীৰ পৰা। আগতে আপোনালোকে দেখিছে, মই আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছোঁ। তো মই এটা বেলেগ কোম্পানীৰ পৰা পুহি আছিলোঁ। তো বৰ্তমান যিটো কোম্পানী সোমাইছে সেইটো এটা নতুন কোম্পানী। আগৰ কোম্পানীটোত হ'ল কি পোৱালিখিনি সৰুতে লৈ গুচি গ'ল। তো সৰুতে লৈ গ'ল আৰু লগতে মোৰ কি হ'ল ইয়াত ভুচিখিনি মই আপোনালোকে দেখিছে কাঠৰ ভুচি ব্যৱহাৰ কৰিছিলোঁ। কাঠৰ ভুচি ব্যৱহাৰ কৰাৰ কাৰণে বৰ বিশেষ ৰিজাল্টটো ভাল নাপালোঁ। তো মাজতে কক্সি বুলি এটা বেমাৰ লাগিলে। তো কক্সি বেমাৰটো লগাৰ কাৰণে কি হ'ল চাইজটো ডাঙৰো নহয় আৰু তেওঁলোকে দানা দিব নোৱাৰিলে। দানা দিব নোৱাৰাৰ কাৰণে তেওঁলোকে মোৰ যিখিনি কুকুৰা আছিল কুকুৰাখিনি তেওঁলোকে লৈ গুচি গ'ল। গতিকে মোৰ ৰিজাল্টটো ভাল নহ'ল। মই যিমানখিনি এক্সপেক্ট কৰি আছিলোঁ সিমানখিনি একোৱে নাপালোঁ। যিখিনি মই কষ্ট কৰিলোঁ তাৰো মানে ফলটো নাপালোঁৱেই। তো গতিকে এতিয়া নতুন এটা বেচ আৰম্ভ কৰিবলৈ লৈছোঁ। কেনেকুৱা হয় নাজানো, আপোনালোকেও আশীৰ্বাদ কৰিব ৰিজাল্টটো ভাল হওক যাতে। আমি যিটো কাম কৰি আছোঁ ধৰকটোৰ ওপৰতে আমি ডিপেণ্ডেবল নহয় জানো। তো গতিকে ৰিজাল্টটো বেয়া হ'লে আমাৰো বেয়া লাগে। গতিকে আমি যিমান পাৰোঁ আমিতো ট্ৰাই কৰোঁ, চেষ্টা কৰোঁ যে ৰিজাল্টটো ভাল হওক। কিন্তু কোম্পানীবিলাকে যিমান যি হ'লেও যিজন ফাৰ্মাৰ থাকে ফাৰ্মাৰ ওপৰত দুখটো জাপি দিয়ে। কাৰণটো এনেকুৱা হয়, কোনোবা এটা ফাৰ্ম ওচৰতে যদি থাকে ধৰক কোনোবা এখন ফাৰ্মত কি হয় ৰিজাল্টটো ভাল হৈ যায়, কোনোবা এখনৰ ৰিজাল্টটো বেয়া হয়। বহুত কিছুমান ৰিজন থাকিব পাৰে ন। গতিকে ফাৰ্মাৰৰ ওপৰতে বেছিকৈ দুখখিনি জাপি দিয়ে। গতিকে আমি কি কৰিম, আমিও সেই দুখিত বুলিয়ে ক'ব লাগিব। আমি যিখিনি দিব লাগে প্ৰিফাৰেঞ্চ সিমানখিনি আমি দিব হয়তো নোৱাৰিবও পাৰোঁ। গতিকে আমিও দুখটো জাপি লোৱা নিচিনা হয়। গতিকে এতিয়া আকৌ নতুন এটা বেচ ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। যিমান পাৰোঁ আমিও চাওঁ 100% দিবলৈ চেষ্টা কৰিম আৰু মানে যিমানখিনি হয় আমাৰ ৰিজাল্টটো ভাল হ'লে আমাৰ নিজৰ প্ৰফিট। গতিকে চাওঁ কি হয়। তো বলক এতিয়া আপোনালোকক দেখাই দিওঁ মই কেনেধৰণে চাফা কৰিছোঁ, কি কৰিছোঁ আপোনালোকক এবাৰ দেখাই দিওঁ ফাৰ্মখনত। বৰ্তমান যিখিনি লেতেৰা আছিলে লেতেৰাখিনি চাফা কৰিলোঁ। চাফা কৰি বৰ্তমান ফৰ্মেলিন মাৰিলোঁ। ফৰ্মেলিন মাৰি এতিয়া চূণ মাৰিবলৈ ৰেডি কৰি থৈছোঁ। চূণখিনি একদম ধুনীয়াকৈ গুড়ি কৰি লৈছোঁ। গুড়ি কৰি নল'লে মানে কি হয় গোটা গোটা হৈ থাকিলে য'ত ত'ত ছটিয়াবলৈ অসুবিধা হয়। তো বৰ্তমান একদম পূৰা ধূলি কৰি লৈছোঁ। ধূলিখিনি এতিয়া ছটিয়াম। তো অলপমান কেনেকৈ মাৰিছোঁ কি কৰিছোঁ এবাৰ দেখাই দিছোঁ আপোনালোকক। টাংকিখনত কেনেকৈ মাৰিছোঁ আৰু তলত কেনেকৈ মাৰিছোঁ দুইটা বস্তু আপোনালোকক এবাৰ দেখাই দিম। চাই থাকক আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰক স্কিপ নকৰাকৈ। তেতিয়া আপোনালোকে কিছুমান কথা বুজি পাব যিসকলে নতুনকৈ কৰিব লৈছে কেছ ফাৰ্ম। নতুনকৈ কেছ ফাৰ্ম কৰিব লোৱাসকলৰ কিছু মানে ইনফৰ্মেশ্যন পাব বুলি আশা ৰাখিলোঁ নতুনসকলে। তেন্তে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই কিবা এটা ইনফৰ্মেশ্যন পাইছোঁ বুলি যদি ভাবে তেনেহ'লে আপোনালোকে এটা লাইক মাৰি দিব, লগতে শ্বেয়াৰ এটা মাৰি দিব আৰু ছাবস্ক্ৰাইব এটা কৰি দিব আৰু লগতে বেল আইকনটো দবাই থৈ দিব পাৰে। তেতিয়া আপোনালোকে যদি নতুন ভিডিঅ' আহে মই মাজে মাজে দি থাকিম পল্ট্ৰি ফাৰ্মৰ ওপৰত, তেতিয়া আপোনালোকে আগে পাই যাব। তেন্তে চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰক, শেষলৈকে চাব তেতিয়া গম পাই যাব। নতুনকৈ কেছ ফাৰ্ম কৰিম বুলি ভাবিছে বা যিকোনো পল্ট্ৰি ফাৰ্ম কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে এই ভিডিঅ'টোৰ যোগে ইনফৰ্মেশ্যন পাই যাব। তো চাই থাকক। মোৰ ফাৰ্মখন কেছ ফাৰ্ম হয়। তো কেছ ফাৰ্মৰ আৰু ভিডিঅ' আগত দিছোঁ আপোনালোকে চাইছে নিশ্চয় বহুতে। তো গতিকে আপুনি এতিয়া আকৌ যদি চাই নতুন ভিডিঅ'টোত কেনেধৰণে কি কৰিব পাৰে চমুকৈ আনটো জনাই দিম। তো আপোনালোকে চাই থাকক। চাই দেখিছে আপোনাৰ ঘৰটো মানে বহলটো হ'ল 24 আৰু দীঘলটো হৈছে আপোনাৰ 85। মানে আপোনাৰ চাং ফাৰ্ম যদি হয় হিচাপত আপোনাৰ 100/24 ধৰিব পাৰি। আৰু দেখিছে চাংবিলাক যিবিলাকে বনায় কিছুমানে হাইটটো দেখিছে হাইটটো বহুতে ওখ কৰিলে। তো গতিকে ওখ কৰি দিলে ইয়াত দানা পানী দিবলৈ অসুবিধা হয়। কাৰণ চাংখন যদি ওপৰ ইমান ওখ যদি হয় তো ইমান ওখ হ'লে আপোনাৰ ইয়াত আকৌ জালিখন যদি দিবলৈ হয় এনেকুৱাকৈ তো এখন দিলেতো আৰু ওখ হৈ যায়। তো গতিকে দানা পানী দিবলৈ অসুবিধা হয়। তো গতিকে যিমান পাৰে এই চাংখন তাৰ নিজৰ হাইট হয় হাইটটোৰ লগত মিলাই বনাব লাগে। তো তেতিয়া সুবিধা হয়। তো গতিকে আপোনালোকেও আশা কৰিছোঁ তেনেধৰণে বনাব বুলি। বৰ্তমান মই গোটেই বস্তুখিনি ধুই ৰাখি থৈছোঁ। ইয়াত দেখিছে একদম ধুনীয়াকৈ এইখিনি গোটেই বস্তুখিনি চাফা কৰি লৈছোঁ। দেখিছে অলপ ধূলি পৰিছে। ইয়াত ধুই থোৱা আছিলে আজি 2-3 দিনমান হৈ গ'ল ধূলি পৰিছে। তো ধূলিখিনি আকৌ মচি দিব লাগিব। আৰু কি হয় যদি বস্তুবিলাক চাফা নাথাকে মানে বেমাৰ আজাৰ হোৱাটো চান্সটো বেছি থাকে। তো গতিকে যিমান পাৰোঁ আমি চাফা কৰি ৰাখিছোঁ। আৰু বৰ্তমান চূণখিনি মাৰি লওঁ। তো
যিমানখিনি লেতেৰা আছিলে গোটেইখিনি চাফা তাফা কৰা হৈ গ'ল অলৰেডি। আৰু ইয়াত ফৰ্মেলিটিও মাৰিলোঁ আৰু মাৰি এতিয়া বৰ্তমান চূণ মাৰিবলৈ ৰেডি কৰিছোঁ। তো বৰ্তমান চূণ মৰাৰ আগে মাস্কখন লগাই ল'ব লাগিব। মাস্কখন লগাই লৈ চূণখিনি মাৰি লওঁ। আপোনালোকক দেখাই আছোঁ। মানে চূণখিনি মাৰোঁতে যদি মাস্কখন লগোৱা নহয় নাকত ধৰে, চকুত এফেক্ট কৰে, আপোনালোকে মাস্কখন লগাই ল'ব, নহ'লে আপোনালোকৰ নিজৰে প্ৰব্লেম হ'ব। মাস্কখন লগাই লওঁ আৰু লগাই আপোনালোকক দেখাই আছোঁ। চাই থাকক তেন্তে ভিডিঅ'টো। আৰু আগৰ ৰিজাল্টটো বেয়া হোৱাৰ কাৰণে এবাৰ বৰ্তমান কাঠৰ ভুচি ব্যৱহাৰ কৰা নাই। তো অলপ লেটকৈ হ'লেও এই বেজটো ভৰাবৰ কাৰণে সাজু কৰিছোঁ। বৰ্তমান মই ভুচি মানে ধানৰ ভুচিটো ব্যৱহাৰ কৰিবলৈ বিচাৰি আনিছোঁ। তো অলপ হ'লেও প্ৰয়োজন হয় ন, চাং ফাৰ্ম হ'লেও প্ৰয়োজন হ'ব আপোনাৰ, নাই বুলি 10 বেগ 12 বেগ আপোনাৰ প্ৰয়োজন হয়। গতিকে মই সিমানখিনি কালেকশ্যন কৰি আনি ৰেডি কৰি ৰাখিছোঁ। দেখিছেনে এইবোৰ আনি থৈছোঁ। এইবিলাক এইখিনি আগৰ হয় আৰু বাকী আছে বাৰু এইবিলাক ওপৰত ষ্টক কৰি থোৱা আছে ইফালে বেলেগত। আৰু ফটাফট দেখাই দিওঁ চূণ মাৰি কেনেকৈ কি কৰিছোঁ আপোনালোকক এবাৰ দেখাই দিছোঁ। মাস্ক চাস্ক লগাই লৈছোঁ আৰু লগাই আপোনালোকক দেখাই আছোঁ কেনেধৰণে আমাৰ চূণ মৰাই থকা হৈছে। এই দেখিছে চূণ মাৰি আছে আৰু ধুনীয়াকৈ দেখিছে নহয়। হয় দেখিছে একদম ধুনীয়াকৈ মাৰি থকা হৈছে। তলৰখিনি আমি জোকাৰি জোকাৰি এনেকৈ দি দিছোঁ, ছটিয়াই দিছোঁ। আৰু ওপৰখিনিত কেনেকৈ মাৰিছোঁ আপোনালোকক দেখাই দিছোঁ এবাৰ চাব। এই দেখিছে ন একদম ধুনীয়াকৈ তলত পূৰা বগা কৰি দিয়া হৈছে। এইখিনি তলত তেনেকৈ মাৰিছোঁ। আৰু ওপৰত দেখিছে এইখন বৰ্তমান এইখনত পূৰা ধুনীয়াকৈ ব্ৰাছ মাৰি লগাই দিছোঁ। ব্ৰাছ মাৰি একদম ধুনীয়াকৈ বগা কৰি দিছোঁ। আপোনালোকেও এনেধৰণে বগা কৰি দিব পাৰিব। আৰু দেখিছে এনেদৰে গুড়ি কৰি ল'লোঁ। গুড়ি কৰি থোৱাৰ কাৰণে মাৰিবলৈ সুবিধা হৈছে তলত, নহ'লে অসুবিধাৰ সন্মুখীন হ'ব। দেখিছে একদম ভিতৰ বাহিৰ চবফালে বগা কৰি দিয়া হৈছে। দেখিছে এইখিনি আমি চবফালে পূৰা চূণ মাৰি দিছোঁ। পূৰা ধুনীয়াকৈ চূণ মাৰি লাহেকৈ পোৱালি ভৰাব পৰা সুবিধা কৰি লৈছোঁ। বস্তুবিলাক বাচনবিলাকত ধুই থোৱা আছে। তো ইয়াতো গোটেইখিনি ধুই থৈছোঁ। চূণ মৰা হৈ গ'ল। চূণ মাৰি আমাৰ ৰেডি কৰি দিলোঁ। আৰু আপোনালোকক এটা কথা জনাই দিব বিচাৰোঁ যে মই চাংখন এইকেইখন চাং যিকেইখন বনাইছোঁ আপোনালোকে আগৰ ভিডিঅ'ত আছে, সেইটো আপোনালোকে চাব পাৰিব। ভিডিঅ'টো চালে গম পাবই চাংকেইখনত মানে কেনেকৈ ধৰণে কি কৰিছোঁ এইবিলাক দেখিছোঁ। জালিবিলাক আগৰ ভিডিঅ'টো চাব, মই এতিয়া ডেছক্ৰাইব নকৰোঁ। তো আপুনি নেক্সট আগৰ ভিডিঅ'টো চাই ল'লে গম পাই যাব। সেইবিলাক দেখিছে নহয় চাংবিলাক নিজে আপুনি এবাৰ চাই ল'ব ভিডিঅ'টোত। দেখিছে দেখিছে। আৰু এই বস্তুবিলাক এইটো এতিয়া মাটিত কিয় কৰিলোঁ আৰু ইয়াত কেছ মানে ওপৰত কেনেকৈ বনালোঁ সেইবিলাক বস্তু আপোনালোকে এবাৰ লক্ষ্য কৰিব। আৰু বৰ্তমান আমি এতিয়া বৰ্ডিং কেনেকৈ কৰি আছোঁ চাই লওক। আৰু ইয়াৰ তলত এইটো বৰ্ডিং কৰিছোঁ। তলত বৰ্ডিং কৰাৰ কাৰণটো হ'ল ঠাণ্ডা দিনত সুবিধা হয়। পোৱালিবিলাক যেতিয়া থোপ খাই যায়, তো থোপ খাই গ'লে আমি ওপৰত উঠি কৰি থৈ দিগদাৰ হয়। গতিকে এখন চাংখন ভাঙি দিলোঁ মাজৰখন। আৰু ভাঙি দিলোঁ মানে কি বস্তুবিলাক এইবিলাক দেখিছে এইকেইখন চাং আপোনাৰ চিলিংকেইখন ওপৰত উঠাই থৈছোঁ। তো যেতিয়া গৰম দিন আহিব আকৌ তলত আমি পাতি দিম। এতিয়া ইয়াত যিমানখিনি হয় উপযোগী কৰি লৈছোঁ আমি। আপোনালোকে যদি সেনেকুৱা সুবিধা কৰিব বিচাৰে ঠাণ্ডা দিনত কৰি ল'ব পাৰে। অকণমান খাটনিটো বেছি হয়। তো আপোনালোকে সেই খাটনিটো যদি চিন্তা নকৰে, নিজৰ প্ৰফিটটোৰ কাৰণে যদি চিন্তা কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে এনেধৰণে কৰি ল'ব পাৰে। ধুনীয়াকৈ বনাই থোৱা আছে। 4টা বৰ্ডিং কৰা হয়। তো বৰ্তমান এই বৰ্ডিংটো উঠাই থোৱা হৈছে। এইটো নেক্সট যেতিয়া পোৱালি ভৰাম আমি এইখিনি বনাই আকৌ ৰেডি কৰিব লাগিব। তাৰ এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ আগত কেনেধৰণে আকৌ বৰ্ডিং কৰিছোঁ বুজিছে না। এয়াই আছিল আজিৰ ইনফৰ্মেশ্যন। অকণমান আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ। আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ আগত। নতুনকৈ আকৌ পোৱালি ভৰাব লৈছোঁ। যিমানখিনি পাৰোঁ আপোনালোকৰ আগত ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিম। আৰু যদি ভাল পালে তেন্তে ভিডিঅ'টো লাইক এটা মাৰি দিব আৰু শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিব যদি আপোনালোকে ভাল পায় তেতিয়াহে, নহ'লে নালাগে। আৰু আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।